উদুলি মুদুলি ৰাজীৱ ভৱন কংগ্ৰেছ প্ৰাৰ্থিত্ব প্ৰত্যাশী সমৰ্থকৰ চমক বৃদ্ধি কংগ্ৰেছৰ ৰাজকোষ 750 গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন দাখিল 28 জানুৱাৰীলৈ বৃদ্ধি আবেদন দাখিলৰ সময়সীমা এফালে কোনো যদি ঢোলে ডগৰে আহিছে আনফালে কোনো প্ৰাৰ্থীৰ লগত আহিছে শ সমৰ্থক উত্তাল কৰি তুলিছে ৰাজীৱ ভৱন উদ্দেশ্য 2026 অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব লাভ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু সমৰ্থকৰ ভিৰত যেন প্ৰাণ পাই উঠিছে গুৱাহাটীৰ ৰাজীৱ ভৱনে গৌৰৱ গগৈয়ে সলাইছে নেকি ৰাজনৈতিক দৃষ্টিকোণ প্ৰাৰ্থিত্ব প্ৰদান নে পাৰ্টি ফাণ্ড একত্ৰীকৰণ ৰাজনৈতিক কুচকাৱাজ চলি থকাৰ মাজতেই চৰ্চালৈ আহিছে প্ৰদেশ কংগ্ৰেছৰ যুৱ সভাপতি গৌৰৱ গগৈৰ নাম যুৱ সভাপতিয়ে সলনি কৰিছে নেকি গেম প্লেন এক গুলিত দুই শিকাৰ কৰি নিৰ্বাচনী চমক সৃষ্টিৰ লগতে কংগ্ৰেছৰ ৰাজকোষ টনকিয়াল কৰাৰ দায়িত্বও এইবাৰ মূৰ পাতি ল'লে নেকি যুৱৰাজে ৰাজীৱ ভৱনৰ পৰিৱৰ্তিত পৰিৱেশ চিন্তাৰ কাৰণ হ'ব নেকি শাসনাধিষ্ঠৰ পৰিৱৰ্তন আৰু উন্নয়নৰ চমকেৰে অপ্ৰতিৰোধ হৈ পৰা মহাশক্তি শাসনাধিষ্ঠ বিজেপিৰ নিৰ্বাচনী অংকত আউল লগাব নেকি ৰাজীৱ ভৱনৰ এই পৰিৱৰ্তিত যোগ বিয়োগে হঠাৎ বৃদ্ধি পাইছে নেকি কংগ্ৰেছৰ জনপ্ৰিয়তা কেনেবাকৈ গৌৰৱ গগৈৰ যুৱ নেতৃত্বৰ প্ৰভাৱিত কৰিছে নেকি ৰাজ্যৰ ৰাজনীতি সি যি কি নহওক নিৰ্বাচনী প্ৰস্তুতিৰ মাজতেই চৰ্চাত প্ৰদেশ কংগ্ৰেছ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু সমৰ্থকৰ চমকত টনকিয়াল হৈছে প্ৰদেশ কংগ্ৰেছৰ ৰাজকোষ আবেদনৰ মাচুলত সংগ্ৰহ 3.5 কোটিৰো অধিক ধন 20 জানুৱাৰী মঙলবাৰৰ দিনটোলৈ 750ৰো অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে ৰাজীৱ ভৱনত আনহাতে 20 জানুৱাৰীত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ আবেদনৰ দাখিলৰ শেষ সময় আছিল যদিও এই সময় বৃদ্ধি কৰা হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ আৰু দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰাৰ সময়সীমা 28 জানুৱাৰীলৈ বৃদ্ধি কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে মঙলবাৰৰ দিনটোত অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত বীৰ দি বাট নোপোৱা অৱস্থা মঙলবাৰে নিশা 7 বজালৈকে 1.5 শতাধিক প্ৰাৰ্থীয়ে আবেদন দাখিল কৰে ভালে সংখ্যক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে সংগ্ৰহ কৰে আবেদন পত্ৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ ডক্টৰ হেমহৰি পেগুৱে জনোৱা অনুসৰি প্ৰথম দিনটোৰ পৰা 20 জানুৱাৰীলৈকে প্ৰায় 750 গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰে প্ৰত্যেকগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে 50,000 টকাৰ আবেদন মাচুল জমা দিছে উল্লেখযোগ্য যে প্ৰদেশ কংগ্ৰেছে প্ৰতিগৰাকী প্ৰাৰ্থিত্বৰ বাবে আবেদনকাৰীয়ে আবেদন মাচুল নিৰ্ধাৰণ কৰিছে 50,000 টকা এই আবেদনৰ ধন ঘূৰাই দিয়া নহয় কেৱল মিত্ৰ দলক এৰি দিয়া সমষ্টিৰ আবেদনকাৰীয়েহে ঘূৰাই পাব এই ধন সেই অনুসৰি কেৱল আবেদনকাৰীৰ মাচুলৰ পৰাই কংগ্ৰেছে মঙলবাৰলৈকে মুঠ 3.51 কোটি টকা সংগ্ৰহ কৰিছে প্ৰায় 1.5 কোটি টকা সংগ্ৰহ হৈছে মঙলবাৰৰ দিনটোতেই এতিয়ালৈকে ঢিং বিধানসভা সমষ্টিত 27 গৰাকীয়ে সৰ্বোচ্চ আবেদন কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ বাবে মঙলবাৰে ৰাজীৱ ভৱনত ভিৰ কৰেহি হাই প্ৰফাইল নেতাৰ পৰা সাধাৰণ কৰ্মীলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিধায়ক ৰকিবউদ্দিন আহমেদ দিগন্ত বৰ্মন নুৰুল হুদা আদিয়ে সামাজিক মাধ্যম বিভাগৰ সম অধ্যক্ষ সাংসদ প্ৰদ্যুৎ বৰদলৈ পুত্ৰ প্ৰতীক বৰদলৈ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন আদিয়ে আবেদন দাখিল কৰে মুঠৰ ওপৰত এতিয়া যেন হঠাৎ জনপ্ৰিয় হৈ পৰিছে ৰাজীৱ ভৱন নিউজ ডেস্ক ৰিপৰ্ট গ্লোবেল নিউজ নেটৱৰ্ক